বজালীৰ প্ৰেমিকা। প্ৰেমিকাৰ সাহস হৈ থিয় দিছে প্ৰেমিক। ৰাজ্যজুৰি চৰ্চাত শুভম ৰিচাৰ প্ৰেম। বলিউডৰ চিনেমাৰ দৰে অসমৰ এক প্ৰেম কাহিনী। প্ৰেমিক মায়ানগৰী মুম্বাইৰ, প্ৰেমিকা অসমৰে পাঠশালাৰ। গান শুনি ভাল পোৱা বজালীৰ জীয়ৰী ৰিচাৰ সৈতে ষ্টাৰ মেকাৰৰ জৰিয়তে এদিন চিনাকি হৈছিল মুম্বাইৰ যুৱক শুভমৰ। প্ৰথমে কথা পাতি ভাল পোৱা শুভমৰ লগত লাহে লাহে আৰম্ভ হয় ৰিচাৰ প্ৰেম। পিছে ৰিচা আছিল বিশেষভাৱে সক্ষম। দুয়ো ভৰিৰে নিজে চলাফুৰা কৰিব নোৱাৰে ৰিচাই। এই কথা জানিও কিন্তু ৰিচাৰ বাবে কমা নাছিল শুভমৰ প্ৰেম। দিন বাগৰাৰ লগে লগে বৃদ্ধি পাইছিল দুয়োৰে প্ৰেমৰ গভীৰতা। মই পাগলা হৈ যাম তোৰ মৰম নাপালে, মই বলিয়া হৈ যাম তোৰ কাষত নহলে, মই পাগলা হৈ যাম তোৰ মৰম নাপালে, মই বলিয়া হৈ যাম তোৰ কাষত নহলে। মুম্বাইৰ পদপথত গান গাই জীৱন নিৰ্বাহ কৰা শুভমে দৈনিক উপাৰ্জন কৰিছিল 700 পৰা 800 টকা। শুভমৰ পৰিয়াল বুলিবলৈ আছিল মাথো মাক। পিছে মাতৃও আছিল জটিল ৰোগত আক্ৰান্ত। শুভমৰ মাতৃৰ হেঁপাহ আছিল ৰিচাক বোৱাৰীৰ ৰূপত চোৱাৰ। মাতৃৰ শেষ ইচ্ছা পূৰাবলৈ মুম্বাইৰ পৰা বজালীৰ বীৰবিৰালৈ আহি মন্দিৰতে ৰিচাক নিজৰ কৰি লৈছিল শুভমে। পিছে বিয়াৰ এমাহ পাছতে বিয়োগ ঘটিছিল শুভমৰ মাতৃৰ। অকলশৰীয়া শুভমে এইবাৰ ঘৰ মাটি বেচি গুচি আহিল পত্নী ৰিচাৰ কাষলৈ। পাঠশালাত ভাড়াঘৰত দুয়োৱে আৰম্ভ কৰিছে সৰুকৈ নিজৰ সংসাৰ। নিজে চলাফুৰা কৰিব নোৱাৰা ৰিচাক এতিয়া সকলো কামত সহযোগ কৰে শুভমে। বৰ্তমান ভট্টদেৱ বিশ্ববিদ্যালয়ত পঢ়ি আছে ৰিচা। ৰিচাৰ সকলো প্ৰয়োজনেই পূৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে শুভমে। নিজৰ সৰু সংসাৰখনত আজি দুয়ো সুখী। দেখিছে আগন্তুক জীৱনৰ নতুন সপোন। তাৰপিছত শুভমৰ লগত কথা বতৰা হ'ল। তাৰপিছত কথা বতৰা হোৱাৰ পিছত দুয়োজনৰ মাজত বুজাবুজি হ'ল। তাৰপিছত সি মোৰ কথা বুজি পালে, মই ক'লোঁ মোৰ অৱস্থাটোৰ কথা ইয়াক। তাৰপিছত সিও ক'লে ইয়াৰ অৱস্থাটোৰ কথা, মাকৰ অৱস্থাৰ কথা, ব্ৰেইন টিউমাৰৰ কথা। 1 বছৰমান পিছত তাৰপিছত অসমত আহিম বুলি কয়। তাৰপিছত অসমত এইকাৰণে আহিম বুলি কৈছে যে মাকৰহে ইচ্ছা আছিল মোক বিয়া পতা। মই মাকৰ সেই ইচ্ছাটো পূৰণ কৰিবৰ কাৰণে অসমত আহিম। তাৰপিছত অসমত আহি কিনে বিয়া পাতি কিনে পৰে হৰেশ্বৰ দেৱী মন্দিৰত বিয়া পাতি কিনে নেক্সট দিন আৰু গুচি মুম্বাইত। ই মানে নিজৰ ঘৰটো বেচি কিনে ডাইৰেক্ট অসমক আহিছে চিৰদিনৰ কাৰণে, মোৰ কাৰণে। সেই সঁচা প্ৰেম সেইটো প্ৰমাণ কৰিবৰ কাৰণে অসমক আহিছিল। যি সময়ত অবৈধ প্ৰেম, হিংসা, হত্যা, প্ৰতাৰণাই দিনটোৰ বাতৰিৰ শিৰোনাম দখল কৰি থাকে, সেই সময়ত শুভম ৰিচাৰ প্ৰেমে আনিছে সঁচা প্ৰেমৰ বতৰা।
মই পাগলা হৈ যাম তোৰ মৰম নাপালে মই বলিয়া হৈ যাম তোৰ কাষত নহ'লে মই পাগলা হৈ যাম তোৰ মৰম নাপালে মই বলিয়া হৈ যাম তোৰ কাষত নহ'লে দুয়োৰে যুগ্ম জীৱনলৈ আমাৰো থাকিল শুভকামনা ৰিচাৰ সাহস হৈ থাকক শুভম শুভমৰ প্ৰেমৰ প্ৰেৰণা হৈ থাকক ৰিচা নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট